নমস্কাৰ স্বাগতম চিঅ'ৰ ছাকচেছলৈ দ্বাদশ মানৰ হস্তি বিদ্যাৰ্ণৱ পুথি ডক্টৰ সূৰ্য কুমাৰ ভূঞাৰ এই পাঠটো আলোচনা কৰোঁ বুলি আহিছোঁ। একো নকওঁ, পোনপটীয়াকৈ পাঠৰ মাজলৈ সোমাই যাওঁ। এটা পাঠটো নিৰ্বাচন কৰাৰ উদ্দেশ্য, এই পাঠটো তোমালোকক কিয় পঢ়িবলৈ দিয়া হৈছে এই কথাত কৈছে এটা যে ছাত্ৰ ছাত্ৰীসকলক প্ৰাচীন অসমীয়া ব্যৱহাৰিক সাহিত্যৰ বিষয়ে এটি ধাৰণা দিয়াৰ উদ্দেশ্যে পাঠটি পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰা হৈছে। ব্যৱহাৰিক সাহিত্য, ব্যৱহাৰিক সাহিত্য কোনবিলাক? ব্যৱহাৰিক সাহিত্য আমাৰ দৈনন্দিন সমাজ জীৱনত কিছুমান কথা আমি জানিবই লাগিব, কাৰণ আমি যেনেকৈ জীৱন যাপন কৰোঁ তাৰ কাৰণে প্ৰয়োজনীয় হয়। যেনে ইয়াত আছে হাতী ঘোঁৰা ঘৰতে পোহোঁ, গৰু ছাগলী হাঁহ পাৰ, এই জীৱ জন্তুবিলাকৰ কেনেকৈ পুহিব লাগে, সিহঁতৰ বেমাৰ হয় তাৰ চিকিৎসা কেনেকৈ কৰিব লাগে, সিহঁতৰ পোৱালি কেনেকৈ ডাঙৰ কৰিব লাগে ইত্যাদি ব্যৱহাৰিক কথাখিনি শিকিবৰ কাৰণে কিছুমান পুথি থাকে, এইবিলাকক কৈছে ব্যৱহাৰিক সাহিত্য। এই পাঠটোত হাতীৰ বিষয়ে জানিব লাগিব। হস্তি বিদ্যাৰ্ণৱ পুথি এইখনত আমি হাতীৰ বিষয়ে জানিব লাগিব। গতিকে ব্যৱহাৰিক সাহিত্যৰ ভিতৰৰে হাতীৰ বিষয়ে জ্ঞান দিবৰ বাবে এই পাঠটো দিয়া হৈছে। আৰু পুৰণি হাতে লিখা সচিত্ৰ ছবি থকা ব্যৱহাৰিক সাহিত্যনো কেনেকুৱা আছিলে তাৰ অকণমান চানেকি দিবৰ বাবে পাঠটো নিৰ্বাচন কৰিছে। লেখক পৰিচিতি ডক্টৰ সূৰ্য কুমাৰ ভূঞা অতি মেধাসম্পন্ন লোক, আমি ক'বলৈ গ'লে একেবাৰে সাংঘাতিক চোকা, অতি মেধাসম্পন্ন লোক। তেখেতে কটন কলেজৰ প্ৰথম অধ্যক্ষ, অসমীয়া অধ্যক্ষ, প্ৰথম অধ্যাপক, অসমীয়া অধ্যাপক পৰিস্থিতিত তোমালোকে পাবা। সাহিত্য সভাৰ সভাপতিৰ আসনখনো শ্বিলং অধিৱেশনত অসমৰ সাহিত্য সমাজে তেখেতকে সন্মান সহকাৰে অলংকৃত কৰিবৰ সুযোগ দিছে। পদ্মশ্ৰী উপাধি পাইছে। বহুতখিনি চিৰিয়াছ তাত্ত্বিক গভীৰ বিষয়ৰ প্ৰবন্ধ লেখা মেলা কৰিছে। পৰিস্থিতিত তোমালোকে পঢ়ি ল'বা। তেখেতৰ এখনেই কবিতা পুথিও আছে নিৰ্মালী, চুটিগল্প এখনো আছে পঞ্চমী, তাৰ উপৰিও বৰ গভীৰ বিষয়ৰ এই পাঠবিলাক আছে, প্ৰবন্ধবিলাক আছে। আৰু এই পাঠটো যিটো আমাক এতিয়া হস্তি বিদ্যাৰ্ণৱ পুথি, এই পাঠটো ডক্টৰ সূৰ্য কুমাৰ ভূঞাৰ বিবিধ প্ৰবন্ধ, ডক্টৰ সূৰ্য কুমাৰ ভূঞাৰ বিবিধ প্ৰবন্ধ বুলি এখন প্ৰবন্ধ কিতাপ আছে। এইখন সংকলন কৰিছে যোগেন্দ্ৰ নাৰায়ণ ভূঞাই, সম্পাদনা কৰিছে। তাৰ পৰা আমাৰ এই পাঠটো উঠাই দিয়া হৈছে। এতিয়া আমি পাঠটোৰ ভিতৰলৈ যাওঁ। প্ৰথম প্ৰেগাপটোত আছে, প্ৰথম যিটো দফা তাত আছে যে হস্তি বিদ্যাৰ্ণৱ পুথিখন এতিয়ালৈকে যিমানখিনি সচিত্ৰ ছবি থকা হাতে লিখা পুথি পাইছে তাৰ ভিতৰত শ্ৰেষ্ঠ বুলি ডক্টৰ সূৰ্য কুমাৰ ভূঞাই দাবী কৰিছে। যে প্ৰথম দফাটোতে লিখিছে যে আমি জানিব পৰা সকলো অসমীয়া হাতে লিখা সচিত্ৰ পুথিৰ ভিতৰত হস্তি বিদ্যাৰ্ণৱ পুথিখনেই শ্ৰেষ্ঠ। গতিকে কথাটো মন কৰিবা। আৰু আছে ইয়াতে দিছে শংকচূড় বধ, ধৰ্ম পুৰাণ, লৱকুশৰ যুদ্ধ, গীত গোবিন্দ, বনমালী দেৱে লিখা চৰিত্ৰ আৰু সচিত্ৰ ভাগৱত, এইবিলাকো ছবি থকা আছে। কিন্তু এইবিলাকতকৈ হস্তি বিদ্যাৰ্ণৱ পুথিখনক শ্ৰেষ্ঠ বুলি কৈছে।
ইয়াৰ লগতে গৱেষণা কৰিলে হয়তো আৰু ওলাব বুলি আশা কৰিছে লিখকে। আৰু সেইবিলাকো যদি সচিত্ৰ হাতে লিখা সাঁচিপুঠীয়া পুথিবিলাক ওলাই অসমৰ সাহিত্যৰ ক্ষেত্ৰত মানদণ্ড আৰু ওপৰলৈ যাব বুলিও তেখেতে কামনা কৰিছে। দ্বিতীয় দফাটোত আছে যে কাৰ পৃষ্ঠপোষকতাত এই কিতাপখন সুকুমাৰ বৰকাঠ বোলা এই ৰচকজনে ৰচনা কৰিছিল। ইয়াত আছে যে স্বৰ্গদেউ শিৱসিংহ আৰু তেওঁৰে কুঁৱৰী অম্বিকা দেৱীৰ আদেশত 1734 খ্ৰীষ্টাব্দত সুকুমাৰ বৰকাঠে এই সচিত্ৰ হস্তিবিদ্যাৰ পুথিভাগ ৰচনা কৰে। ইয়াৰ ছবিবিলাক দুজন মানুহে আঁকিছে বুলি কৈছে। এজন হ'ল দিলবৰ আৰু এজন হ'ল দোচাই। দিলবৰ খুব সম্ভৱ মুছলিম হ'ব আৰু দোচাইজন হিন্দু বুলিতো পাঠটোত উল্লেখে আছে। এই দুইজনে ধুনীয়া ধুনীয়া ছবিবিলাক আঁকিছে। ছবিত থকাৰ ভিতৰত হাতীৰ বিষয়েতো ছবি আছেই, তাৰ উপৰিও এই ইয়াত ছবি আছে চিত্ৰকৰৰ নিজৰ ছবি আছে, গ্ৰন্থকাৰ সুকুমাৰ বৰকাঠ তেখেতৰ ছবি আছে, চিত্ৰকৰ দুইজনৰ দিলবৰ আৰু দোচাই তেখেতৰ ছবি আছে, আৰু পৃষ্ঠপোষক স্বৰ্গদেউ মহাৰাজ শিৱসিংহৰ ছবি আছে, মহাৰাণী অম্বিকা দেৱীৰ ছবিও আছে, আৰু তেওঁলোকৰ সন্তান উগ্ৰসিংহ কোঁৱৰ বুলি কৈছে তেওঁৰ ছবিও আছে। এইখিনিৰ লগতে আৰু অন্যান্য প্ৰাসংগিক ছবিও তাত আছে। এই সচিত্ৰ পুথিভাগত এই ছবিখিনি আছে বুলি কৈছে। তাৰপিছত 3 নম্বৰ দফাত অসম, এতিয়াও অসমত যথেষ্ট হাতী পোৱা যায় যদিও সংখ্যা কমি আহিছে। অসমখন তাহানিখন একেবাৰে হাতীৰে সৈতে গেছ খাই আছিল বুলি কৈছে। গেছ খাই থকা মানে খুব বেছিকে থকা। গতিকে হাতী যেতিয়া বেছি আছিলে, এই হাতী বিষয়ক পুথিও হাতে লিখা পুথি বহুত আছিলে। গতিকে হাতে লিখা হাতীৰ বেমাৰ কেনেকৈ হ'ব, হাতীক কেনেকৈ বশ কৰিব লাগিব, হাতীৰ চক লাগি গ'লে কেনেকৈ ভাঙিব লাগিব, পোৱালি কেনেকৈ ডাঙৰ কৰিব লাগিব ইত্যাদি ইত্যাদি বিভিন্ন কথা বতৰাবিলাক থকা হাতী পুথি তেনেকুৱা বহুত আছিলে। এই গোটেইবিলাক একেলগ কৰিব পাৰিলে আৰু ভাল কথা হ'ব বুলিও লেখকে আশা কৰিছে। এইটো হ'ল 3 নম্বৰ প্ৰেক্ষাপট। 4 নম্বৰ দফাটোত আছে যে হাতীৰ বিষয়ে আটাইতকৈ ভালকৈ জানিছিল খামতি, চিংফৌ, নৰা, ফাকিয়াল আৰু মৰাণ আদি জাতিৰ মানুহে। এই জনগোষ্ঠীখিনিৰ পৰাই হাতীৰ ফান্দি, হাতীৰ মাউত নিৰ্বাচন কৰিছিলে আহোমৰ স্বৰ্গদেউসকলে। তেওঁলোক অতি পাকৈত। এওঁলোকৰ উপৰিও স্বৰ্গদেউসকলে নিজে, তেওঁলোকৰ ৰাজকুমাৰসকলে বা আমোলা বিষয়াৰ সম্ভ্ৰান্ত যিখিনি, তেওঁলোকেও হাতীত উঠা মেলা ইত্যাদি ইত্যাদি কৰিব জানিছিলে। কিন্তু হাতীৰ সাংঘাতিক বৈশিষ্ট্য, হাতীৰ চৰিত্ৰ, হাতীৰ লক্ষণ, হাতীক কেনেকৈ পালন কৰিব লাগে এই কথাবিলাক জানিছিলে বেছিকৈ খামতি, চিংফৌ, নৰা, ফাকিয়াল আৰু মৰাণ আদি জাতিৰ মানুহে। সেই কথাখিনিও ইয়াত লিখিছে। গতিকে সাধাৰণতে তাৰ পৰাই মাউত জাতীয় হাতী যোনে প্ৰতিপালন কৰিব, হাতী যোনে চলাব, তেওঁলোকক নিৰ্বাচন কৰি লোৱা হৈছিলে। 4 নম্বৰ দফাটোত আছে হাতীক আজিও প্ৰাচীন কালতো অতি সন্মানৰ প্ৰতীক হিচাপে অসমে গণ্য কৰিছিলে। সেইকাৰণে অসমৰ ৰজাক গজধ্বজ বুলিও কয়, গজধ্বজ খিতাপ দিছিলে। আৰু স্বৰ্গদেউৰ যি দোলা, পালকি, ৰথ, তাত হাতীৰ পতাকাখন, ধ্বজখন উৰি আছিলে। গতিকে হাতীক ইমান বেছিকৈ গুৰুত্ব দিয়া হৈছিলে।
গতিকে আমাৰ আগৰ এটা ইয়াত কাহিনীও আছে যে ৰঘুবংশৰ মতে ইন্দুমতীৰ স্বয়ম্বৰত ৰাজকুমাৰ অজয় বিবাহৰ মণ্ডপত কামৰূপেশ্বৰৰ হাতত ধৰি হাতীৰ পৰা অৱতৰণ কৰিছিল। এই কথাটোও কৈছে। গতিকে হাতীৰ বিষয়ক যিমানবিলাক পুথি আছে, তামৰফলিতো উল্লেখ আছে, এই গোটেইবিলাক যদি একত্ৰে সংকলিত কৰিব পৰা যায় তেতিয়াহ'লে খুব ভাল কথা হ'ব। আৰু লেখকে এইটো আশা কৰিছে, ডক্টৰ সূৰ্য কুমাৰ ভূঞাই এইটো আশা কৰিছে, এই গোটেইবিলাক যাতে খুব সোনকালে একত্ৰীকৰণ কৰি প্ৰকাশ কৰিব পৰা যায়। সংস্কৃত ভাষাটো হাতীৰ বিষয়ে যথেষ্টখিনি কথা বতৰা আছে বুলি কৈছে। অকল আমাৰ অসমীয়া ভাষাতে নহয়, সংস্কৃত ভাষাতো আছে। আৰু ক'বলৈ গ'লে সংস্কৃতৰ হাতী পুথিবিলাক অধ্যয়ন কৰিহে সুকুমাৰ বৰকাথে আমাৰ এই হস্তিবিদ্যাৰ্ণৱ পুথিভাগ ৰচনা কৰিছে। গতিকে আছে যে সংস্কৃত ভাষাটো হাতীৰ বিষয়ে কেইবাখনিও গ্ৰন্থ পোৱা যায়। যথা এই নামখিনি মনত ৰাখিবা কিন্তু দেই তোমালোকে: পালকাপ্য মুনি বিৰচিত হস্তি আয়ুৰ্বেদ, নীলকণ্ঠ বিৰচিত মাতংগ লীলা, তাঞ্জোৰত থকা অসম্পূৰ্ণ সংস্কৃত পুথি আৰু গজেন্দ্ৰ চিন্তামণি। ইয়াৰ বাহিৰেও বৰামিহিৰৰ বৃহৎ সংহিতা, সোমদেৱৰ যশস্তিলক, কৌটিল্যৰ অৰ্থশাস্ত্ৰ আৰু কামণ্ডকীয় নীতিসাৰ, এইবোৰ গ্ৰন্থতো গজশাস্ত্ৰৰ দীঘলীয়া আভাস পোৱা যায়। গতিকে আমাৰ সুকুমাৰ বৰকাথে যাৱতীয় সংস্কৃত গ্ৰন্থ কিছুমানৰ বাহিৰেও অসমত প্ৰচলিত সকলো হাত পুথি, দাঁতি কাষৰীয়া অঞ্চলত পোৱা সকলো হাত পুথি অধ্যয়ন কৰি সেই হস্তি জ্ঞানৰ একত্ৰীকৰণ হিচাপে এই হস্তিবিদ্যাৰ্ণৱ পুথিভাগ সংকলিত কৰিছে। গতিকে হস্তিবিদ্যাৰ্ণৱ পুথিৰ গুৰুত্ব আৰু মূল্য বহুত বেছি। কাৰণ সংস্কৃতৰ গোটেইখিনি জ্ঞান লৈছে হাতীৰ বিষয়ে। অসমৰো যিমানবিলাক হাতে লিখা পুথি আছে, দাঁতিয়লীয়া অঞ্চল গোটেইবিলাকত থকা কথা বতৰাবিলাক টুকি মেলি লৈ হস্তিবিদ্যাৰ্ণৱ পুথিভাগ ৰচনা কৰিছে। গতিকে এই পুথিভাগৰ জন্ম কথা এটাও আছে, বৰ ভাল লগা। তাত এটা কাহিনী আছে। কাহিনীটো তোমালোকে পঢ়া শুনা কৰিছা, তাত পাইছা নিশ্চয়। যে মান্তৰা ৰজা এজন আছিলে, নাম মান্তৰা। হাতীবিলাক মৰিবলৈ আৰম্ভ কৰিছে। গতিকে ৰজাৰ চিন্তা লাগিল। পণ্ডিতৰ ওচৰলৈ গ'ল। পণ্ডিতে কাকত চালে, চাই মোলাই সেইমতে বিধান দিলে। হাতী মৰা বন্ধ হ'ল, হাতীবিলাক ভাল হ'ল। সেই কাকতখন বৰ ভাল কাকত। সেই কাকতখন যাৰে হাতত থাকে, যে যি ৰজাৰ হাতত এই কাকত থাকে সেইমতে কাম কৰি দেউতাক মাননি দিলে হাতী নমৰে। গতিকে গজশাস্ত্ৰৰ, হাতীৰ বিষয়ে থকা শাস্ত্ৰৰ মূল কথাটো হৈছে সেই কাকতখন। আৰু গ্ৰন্থকাৰে ইয়াকে শাস্ত্ৰখনৰ জন্ম কথা বুলি কৈছে। কাহিনীটো মনত ৰাখিবা যে মান্তৰা ৰজাৰ হাতীবিলাক মৰিবলৈ ধৰাত পণ্ডিতৰ ওচৰলৈ গ'ল। পণ্ডিতে কাকত চালে। কাকত চোৱা মানে কি? য'ত বিধি বিধান লিখি থোৱা আছে, হাতীৰ ৰোগৰ নিৰাময়ৰ উপায় য'ত বিধান দিয়া আছে, সেই কাকত চাই সেইমতে বিধান দিলে, হাতীবিলাক বাচি গ'ল। এইটো হৈছে এই গজশাস্ত্ৰ, হাতী শাস্ত্ৰৰ মূল কথা। আৰু এইটোৱেই হৈছে কৈছে যে এই হাতী বিষয়ক শাস্ত্ৰবিলাকৰ যিটো জন্ম কথা, শাস্ত্ৰৰ জন্ম কথা, সেইটো বুলিয়েই সুকুমাৰ বৰকাথে বিষয়টো আলোচনা কৰিছে। গতিকে গজশাস্ত্ৰৰ বা আমাৰ হস্তিবিদ্যাৰ্ণৱ পুথিৰো জন্ম কথা, যিটো জন্মৰ সেই যন্ত্ৰণাটো এই কাহিনীটোৰ লগত জড়িত। পাঠটো যথেষ্ট দীঘল, গতিকে বৰ বেছি আলোচনা কৰা আৰু এটা দফা আমি আলোচনা কৰোঁ বাৰু। যে হস্তিবিদ্যাৰ্ণৱ পুথিখনৰ বিষয় কি বিষয়ে আলোচনা কৰিছে চোৱা। হাতীৰ লক্ষণ, হাতীশাল নিৰ্মাণৰ নিয়ম,
হাতী বন্ধা খুঁটাৰ মান আৰু কাঠৰ নিৰ্বন্ধ। হাতী য'ত বান্ধিব সেই খুঁটাটো কি কাঠৰ হ'ব লাগিব, কিমান ওখ হ'ব লাগিব, তাৰ নীতি নিয়ম কেনেকুৱা, এই হাতী বন্ধা খুঁটাৰ নিয়ম পৰ্যন্ত এই হস্তি বিদাৰণক পুথিখনত আলোচনা কৰিছে। হাতী দাঁতৰ মূল্য, যাত্ৰা কালত আৰু উভতি অহাৰ পিছত হাতীৰ শুভ কাম। যাত্ৰা কৰি ওলাই যাওঁতে কি কৰিব লাগিব, উভতি অহাৰ পিছত কি কৰিব লাগিব, গোটেইবিলাক একেবাৰে পুংখানুপুংখভাৱে শাস্ত্ৰত আছে। কামণ্ডকীয় নীতিশাৰ মতে হস্তীৰ কৰ্ম, যুদ্ধ হস্তীৰ কথা, ঐৰাৱত হাতীৰ কথা, নিন্দিত হাতীৰ কথা, কোনবিলাক হাতী থাকিলে নিন্দা পাবলগীয়া হয়। বেয়া লক্ষণৰ জীৱ জন্তু ঘৰত ৰাখিলেওতো আমি কওঁ নহয়, এইটো বৰ কুলক্ষণীয়া দেই, এইটো ঘৰত ৰাখিব নালাগে ইত্যাদি কথাবিলাক। গতিকে নিন্দিত হাতীৰ লক্ষণ, ৰজাৰ গড়ৰ বাহিৰত থাকিবলগীয়া হাতী, অন্য ৰজাৰ লগত অপ্ৰীতিবৰ্ধক হাতী, প্ৰীতি হ'ব নালাগে, অপ্ৰীতি হ'ব লাগে। কেনেকুৱা হাতীৰ আদান প্ৰদান কৰিলে প্ৰীতিটো নাইকিয়া হ'ব, অপ্ৰীতিবৰ্ধক হাতী। এইবিলাক ৰজাৰ কূটনৈতিক ক্ষেত্ৰত কাৰোবাৰ লগত কেতিয়াবা বন্ধুও হ'ব লাগে, কাৰোবাৰ লগত কেতিয়াবা শত্ৰুও হ'ব লাগিব। এই শত্ৰুতা বঢ়াবলৈ কেনেকুৱা হাতীৰ আদান প্ৰদান কৰিব লাগে। বেয়া হাতীৰ লক্ষণ, স্বৰ্গদেৱৰ ঘাই হাতীৰ শিকোৱাৰ নিৰ্বন্ধ, ময়দাৰ, মেদ বৃদ্ধি, পুষ্টি, মন চোকা আৰু বলৱন্ত হোৱাৰ নিয়ম, হস্তি বৈশ্য হোৱাৰ মন্ত্ৰ। এই দফাটোত যিমানখিনি কথা আছে তোমালোকে মনত ৰাখিবা, প্ৰশ্নত আহিব পাৰে। কাৰণ হস্তি বিদাৰণক পুথিখনত কোনখিনি বিষয়ে আলোচনা কৰিছে, এই বিষয়খিনি আলোচনা কৰিছে। গতিকে আজিলৈ থাওক, আৰু ইয়াৰ পৰৱৰ্তী সময়ত আমি পিছৰখিনি আলোচনা কৰিম। আজিলৈ আহিছোঁ, নমস্কাৰ।